চন্দ্ৰগ্ৰহণৰ বাবে ম্লান পৰিল ফাকুৱাৰ আনন্দ। পূৰ্বৰ দৰে আনন্দ উল্লাস নাই এইবাৰৰ ফাকুৱাত। গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৎসাহ নাই ফাকুৱা উৎসৱৰ। চন্দ্ৰগ্ৰহণৰ বাবে বহুতেই নেখেলিল ফাকুৱা। হয়, পূৰ্বৰ বছৰসমূহৰ দৰে এইবাৰ গুৱাহাটীত নাই ৰঙৰ উৎসৱৰ পূৰ্বৰ উৎসাহ। এয়া গুৱাহাটীৰ ফাঁচী বজাৰৰ দৃশ্য। পূৰ্বৰ দৰে নাই কোনো ধৰণৰ ৰেইন ডান্স অথবা ফাকুৱা খেলা লোকৰ সমাগম। এয়া আকৌ ৰাজগড়ৰ পৰিৱেশ। দুই এজনৰ বাহিৰে পূৰ্বৰ সমাগম নাই এইবাৰ। চন্দ্ৰগ্ৰহণৰ বাবে বহুতেই এইবাৰ বিৰত আছে ফাকু খেলাৰ পৰা। এবাৰ মাত্ৰ সেমেকা, কাৰণ যোৱাবাৰ জুবিন গাৰ্গ অবিহনে যিহেতু হোলী এবাৰ প্ৰথম। এনেই ইয়াত প্ৰত্যেকবাৰে ইয়াত মানে ডাঙৰ ডাঙৰ ডিজে চিজে আনি প্ৰত্যেকবাৰে ইয়াত উলহ মালহেৰে হোলী উদযাপন কৰে। এবাৰ সেমেকা আৰু লগতে চন্দ্ৰগ্ৰহণো হোৱাৰ বাবে এবাৰ মানে খালী খালী এনেকুৱা অনুভৱ হৈছে। মানে তেনেকুৱা চন্দ্ৰগ্ৰহণৰ কাৰণে প্ৰভাৱ পৰিছে। এইকেইদিন মানে কালি যিমানটো মানে আজি যিমানটো হ'ব লাগিছিলে প্ৰথম হোলী হিচাপে সিমানখিনি মানুহ ইয়াত দেখা পোৱা নাই। মানে বহুত কম লাগি আছে। এনেকুৱা সেমেকা খালী লাগি আছে। হয়, বিশেষকৈ আজি যিহেতু চন্দ্ৰগ্ৰহণ লাগিছে, লগতে জুবিন দা অবিহনে এইবাৰ প্ৰথম। যিহেতু জুবিন দা আমাৰ ৰাজগড়ত সদায় আছিলে বা ইয়াতেও আহে, এইবাৰ যিহেতু নাই সেইকাৰণে অকণমান সেমেকা হৈছে। প্ৰভাৱটো আছে, এনেকৈ মানুহ চানুহ নাই, ৰাস্তাত ওলোৱাই নাই। এইবাৰ মানে ৰাজগড়ত বহুত মানুহ হৈ থাকে, বহুত মানুহ হৈ থাকিলে। কালি চাওঁ অহাকালি কি হয়। আনহাতে গুৱাহাটীত অবাধ হাৰত বৃদ্ধি পোৱা বায়ু প্ৰদূষণৰ বাবেও প্ৰভাৱ পৰিল এইবাৰৰ ফাকুৱাত। এইবাৰ মানে মানুহো কম, অলপ ফুটফলো কম। সেইটো কাৰণে এনেতো আছে মানুহ মানে ফূৰ্তি আছে, বাট মানুহ মানে এতিয়া অলপ মানে সেইটোৱে কথা, অলপ ৰেচিজনো চলি আছে। আৰু এইবাৰ পলিউশ্যনো যথেষ্ট আমি দেখিছোঁ গুৱাহাটী মহানগৰীত AQI যথেষ্ট। অবভিয়াছলি পলিউশ্যন আছে, ব্ৰিজৰ কনষ্ট্ৰাকশ্যন হৈ আছে বহুত কাৰণে। এই আমাৰ চান্দমাৰী ব্ৰিজ যোনটো এইপিনে আগতে বহুত মানুহ অহা হৈছিলে, এতিয়া ব্ৰিজৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে মানে বহুত ইফেক্ট পৰিছে। পলিউশ্যনৰ প্ৰভাৱ পৰিছে। পলিউশ্যনৰ প্ৰভাৱো পৰিছে, এয়াৰ পলিউশ্যন। বিকজ এতিয়া লাহেকৈ মানে গুৱাহাটীৰ ৱেডাৰটো AQIটো বাঢ়ি আহিছে, সেইটোৱে কথা। একেই পৰিৱেশ ডিব্ৰুগড়তো। বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ আজি, আৰু বহুতেই চলি অহা জনবিশ্বাসৰ বাবে বিৰত আছে আবিৰ খেলৰ পৰা। কিন্তু আমাৰ ডিব্ৰুগড় যিটো হিন্দু ধৰ্মৰ এটা চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণ, এটা বহুত ডাঙৰ প্ৰভাৱ সকলোৱে মান্তি কৰে। সেই চন্দ্ৰগ্ৰহণ সূতকৰ 9 ঘণ্টা আগত চন্দ্ৰগ্ৰহণ হয়, কিন্তু আপোনাৰ সূৰ্যগ্ৰহণ 10 ঘণ্টা আগত হয়। সূতক লগাৰ লগে মানে কোনো ভাল কাম কৰিব নোৱাৰে। এনেকৈ হোলী নিচিনা কাম কেনে কৰিব। সেইকাৰণে ৰাতি আমি 1টা বজাত আমি হোলিকা দহন কৰিছোঁ। যিহেতু পূৰ্ণিমা লাগিছে, ৰাতি হোৱাৰ কাৰণে সময় হৈছিলে শাস্ত্ৰ অনুসৰি 1টা বজাৰ পিছতে হোলিকা দহন হৈছিলে। সেইকাৰণে ৰাতি সকলো ঠাইত 1টা বজাত ৰাতি ডিব্ৰুগড়ত 1টা বজাত ৰাতিৰ পিছত এই হোলিকা দহন হৈছে। কিন্তু এই জনবিশ্বাসৰ কিবা বিজ্ঞানসন্মত ভিত্তি আছেনে? সেই কথা শুনক জ্যোতিৰ্বিজ্ঞানীৰ মুখেৰে। এইবিলাক মানে কোনো বৈজ্ঞানিক ভিত্তি তেনেকৈ নাই। এইবিলাক কুসংস্কাৰ মানে অন্ধবিশ্বাস মানি থকাটো এতিয়া যিহেতুকে এতিয়া চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণ হৈছে সম্পূৰ্ণ প্ৰাকৃতিক স্বাভাৱিক পৰিঘটনা এটা। যেনেকৈ দিন ৰাতি এটা স্বাভাৱিক প্ৰাকৃতিক পৰিঘটনা, সেই তেনেকৈ মানে চন্দ্ৰগ্ৰহণো বা সূৰ্যগ্ৰহণো এইবিলাক প্ৰাকৃতিক পৰিঘটনা। ইয়াৰ লগত কোনো মানে অন্ধবিশ্বাস জড়িত হৈ থকাটো এতিয়া মানে ঠিক নহয়। চন্দ্ৰগ্ৰহণৰ বাবে বহুতেই ফাকুৱা খেলাৰ পৰা বিৰত থাকিল যদিও তাৰ মাজতে দুই একে অনুষ্টুপীয়াকৈ পালন কৰিলে ফাকুৱা উৎসৱ। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।